মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ভাৰতীয় গণতন্ত্ৰৰ প্ৰথমটো অধ্যায় MCQ লৈ আহিছো। এইটো আমাৰ পাৰ্ট 1 হ'ব, য'ত আমি পাঠ ভিত্তিক কোৱেশ্চন বিলাক আলোচনা কৰিম। তাৰপিছত আমি ইয়াৰ ওপৰত কিছু কনচেপচুৱেল কোৱেশ্চন আনিব চেষ্টা কৰিম। সো ইয়াৰ প্ৰথমটো দেখা, আমি যিমানখিনি পাৰো আমি কনচেপ্ট দিয়াৰ চেষ্টা কৰিম। খসৰা সমিতিৰ সদস্য আছিল। সো আমি জানো ৰাজেন্দ্ৰ প্ৰসাদ নাছিল, সচিদানন্দ সিনহাও নাছিল, গোপীনাথ বৰদলৈ নাছিল। ই আছিল ফাৰ্ষ্ট CM অফ আসাম, প্ৰথম CM অসমৰ। এইজন আছিল প্ৰেচিডেণ্ট, এইজন আছিল সংবিধান সভাৰ সভাপতি, প্ৰথম অস্থায়ী হৈ গ'ল। আৰু ইয়াত যদি খসৰা সমিতিৰ সদস্যবিলাকৰ নাম লাগে, আম্বেদকাৰ, আইয়ার, মিত্রা, মুন্সি, সাদুল্লাহ, এক্ষেত্র। সো আম্বেদকাৰ, আয়েঙ্গার, তাৰপিছত আয়েঙ্গার, এইটো BL মিত্তর, মুন্সি KM মুন্সি, সাদুল্লাহ সৈয়দ মোহাম্মদ সাদুল্লাহ, DP খেতান। সো আমি যিমান কেইটা আছিল আমি কৈয়ে দিছো ইয়াত। তো নেক্সট কোৱেশ্চন দেখা যাক। তলৰ কোনটো ইয়াত দিছে সাংগঠনিক ব্যৱস্থা। সাংগঠনিক মানে এইটো মনত ৰাখিবা, সংঘীয় ব্যৱস্থা। সংঘীয় মানে ইংৰাজীত মনত ৰাখা ফেডাৰেশন। ইংৰাজী ৱাৰ্ডটো অলপ ভালকে মনত ৰাখিবা, ফেডাৰেশন। ফেডাৰেশন ভাৰতৰ কোনটো হলে আমি ফেডাৰেশন পাম। তো আমি প্ৰথমত বুজিবা ফেডাৰেশন। ফেডাৰেশন মানে আমাৰ ষ্টেট বিলাক যে আছে ইয়াত স্বাধীনতা লাভ কৰে। মানে ইহঁতে এই ষ্টেট বিলাক যে আছে ইহঁতৰ মাজত কি কৰে, চুক্তি কৰে। চুক্তি কৰি ইয়াত এই চুক্তিৰ ফল হৈ যায় আমাৰ এটা ডাঙৰ ষ্টেট। ইয়াত সকলোৱে থাকে, কিন্তু ইয়াত তেওঁলোকৰ নিজস্ব সুবিধা, মানে নিজে এই অঞ্চলখিনিৰ দেশখন নিজৰ অঞ্চল শাসন কৰিবৰ কাৰণে যথেষ্ট সুবিধা পায়। তাৰমানে আমাৰ ইয়াত দেখা। সো আমি ফেডাৰেশনটো বুজি পাইছো। এতিয়া এই ৰাজ্যৰ বাবে পৃথক সংবিধান হয়। ফেডাৰেশন দেখিবা আমেৰিকাত প্ৰতিটো ষ্টেটৰ কাৰণে নিজৰ সংবিধান আছে। আমাৰ কিন্তু ভাৰতত সংবিধান এটাই, কিন্তু আমেৰিকাত কি হয়, প্ৰতিটো ষ্টেট, যেনেকে আমি কেলিফৰ্ণিয়াত যদি যাওঁ, কেলিফৰ্ণিয়াৰো তাত নিজস্ব সংবিধান আছে। সো আমি কেলিফৰ্ণিয়াটো লিখিব পৰা নাই, কেলিফৰ্ণিয়া। সো ইয়াত তাৰপিছত নেক্সট দেখিবা দুবাৰ নাগৰিকত্ব, মানে এইটো কি কয়, ডুৱেল চিটিজেনশ্বিপটো কি হয়। সো এজন মানুহ যিহেতু কেলিফৰ্ণিয়াৰ নাগৰিক, সি কেলিফৰ্ণিয়াৰ এটা চিটিজেনশ্বিপ পাব। আৰু কেলিফৰ্ণিয়াৰ যিহেতু USA আছে, USA-ৰো এটা নাগৰিক পাব। তাৰমানে এটা নাগৰিক দুটা নাগৰিক। তো ইয়াক কি কোৱা হয়, দ্বৈত নাগৰিক ব্যৱস্থা। কিন্তু আমাৰ অসম আৰু ইণ্ডিয়া, অসমত তেনেকুৱা নাই। আমি এটাই নাগৰিক পাওঁ, এইটো হৈছে ইণ্ডিয়াৰ। অসমৰ কাৰণে কোনো নাগৰিক নাই। তো নেক্সট কোৱেশ্চনটো দেখা। তো আমাৰ এনসাৰ হ'ব 1 আৰু 2 উভয়েই সঠিক। তো নেক্সট কোৱেশ্চনটো দেখা। এইবিলাক গোটেইকেইটা কোৱেশ্চন ইম্পৰ্টেণ্ট। সো প্ৰত্যেকটো কোৱেশ্চনেই ভালকে মনোযোগ দিবা। এইটো 42 এমেণ্ডমেণ্ট কয়, 42nd এমেণ্ডমেণ্ট সংশোধন বুলি কয়। সংবিধান সংশোধন কিমান চনত হৈছিল, 1976। কাৰ সময়ছোৱাত হৈছিল। তো এইটো কি কোৱা হয়, মিনি কনষ্টিটিউশ্যন বুলিও কোৱা হয়। আৰু এইটো টাইমত PM আছিল আমাৰ ইন্দিৰা গান্ধী।
এইবিলাক মনত ৰাখিবা সো আমাৰ তিনিটা এটা আছিল secular and এটা আছিল integrity and এটা আছিল socialist বা social secular integrity so মই তোমালোকক ক্লাছত কৈছিলো কি আমি ট্ৰিকটো দিছিলো so s b r sovereign socialist secular democratic republic so ইয়াত sovereign socialist আৰু secular এই দুটা 1976 চনত এড কৰা হয় ইয়াৰ লগত আন এটা যোগ কৰি দিয়ে এটো হৈছে integrity এইবিলাক এতে এছামিছটো বাই কৰিম social বা socialist মানে সমাজবাদী secular মানে ধৰ্মনিৰপেক্ষ তাৰ পিছত integrity মানে ঐক্যতা বা ঐক্য তোমাৰ आंसर হ'ব বি তো তাৰ পিছত তো দেখা কোশ্চেন 1935 চন আমাৰ যেটো সংবিধান আছে এটো আমাৰ 1935 চনৰ ওপৰত বেছ কৰি বনোৱা ইয়াৰ আগত আমাৰ যেটো GOI Act গভৰ্নমেন্ট অফ ইন্ডিয়া এক্ট 1935 আছিল এইটোৰ মতে দেখখন চলি আছে ইয়াত কি হৈছে সাংগঠনিক মানে ইয়াত সংঘীয় মাজে সংঘ থাকিব স্বাধীনতাৰ পূৰ্বে সীমিত ৰূপত সংসদীয় চৰকাৰ প্ৰৱৰ্তন কৰিছিল হয় নেকি ভাবাচোন তোমালোকৰ যদি মনত আছে মই কৈছিলো যেটো GOI 1935 আছিল এটো কি কৈছিল অল ইন্ডিয়া ফেডাৰেশন গঠন কৰিছিল অল ইন্ডিয়া ফেডাৰেশন মনত থাকিব যেহেতু মনত নাই অল ইন্ডিয়া ফেডারেশন মানে সর্বভারতীয় সংঘ ইয়াত তিনটা লিস্ট আছিল এটা আছিল ফেডারেল লিস্ট এটা আছিল প্রভিন্সিয়াল লিস্ট এইবিলাক জেনাৰেলি তোমালোকৰ কিতাপত নাই বাৰু তথাপিও মনত ৰাখিবা এটা আছিল কনকারেন্ট লিস্ট সো ফেডারেল মানে সেন্ট্রাল প্রভিন্সিয়াল মানে স্টেট আর কনকারেন্ট মানে যেটো ইয়াৰ ভিতৰত নপৰে সরি কনকারেন্ট মানে যেটো এই দুয়োটাই আইন বনাব পাৰে সো তাৰ ভিতৰত থাকে এটা ওয়ার্ড রেসিডুয়াল এটো মাঝে মাঝে পাহৰি যাও রেসিডুয়াল মানে এই তিনটা ভিতৰত নাই কিন্তু এতিয়া ইয়াৰ ওপৰত আইন বনোৱা ক্ষমতাটো সেন্ট্ৰালৰ হাতত দি দিছে সো আমাৰ প্ৰথমটো ভাৰতত সংঘীয় ব্যৱস্থা আৰম্ভ কৰিছিল এটো হসা আমি কলো কি কিয় ইয়াত দি আছে অল ইন্ডিয়া ফেডারেশন দেখা তাৰ পিছত স্বাধীনতাৰ পূৰ্বে সীমিত ৰূপত সংসদীয় চৰকাৰ প্ৰৱৰ্তন কৰিছিল সঁচা নহয় এটো সমাৰ কি হ'ব only one কেৱল one সঠিক নেক্সট দেখা কোশ্চেন এটো তো মোটামুটি সবেই জানা ক্যাবিনেট মিশন কোনি কেতিয়া আইছিল ইয়াত তিনজন মেম্বার আছিল AB আলেকজান্ডাৰ স্টেফার্ড ক্রিপস AB আলেকজান্ডাৰ স্টেফার্ড ক্রিপস আর এজনৰ নাম আছিল পেথেটিক লরেন্স এই তিনিজন আছিল ইয়াৰ আগত ক্যাবিনেট মিশনৰ আগত 1942 আমাৰ ক্রিপস মিশন এটা পঠিয়াইছিল ক্রিপসৰ নেতৃত্বত এটো কি কয় ক্রিপস মিশন দুয়োটাই মনত ৰাখিবা কেতিয়া কোনটো দি দিয়া কোনো ঠিক নাই এটো আমাৰ কি আছিল স্টেফার্ড ক্রিপস আহিছিল সেন্ট্রাল গভর্নমেন্ট কি ইংল্যান্ডৰ গভর্নমেন্টৰ হৈ তাৰ পিছত দেখা ভাৰতৰ সংবিধানৰ সাংগঠনিক ওয়ার্ডটো বাদ দিলা এটো অসমীয়াত কি কয় যুক্তৰাষ্ট্ৰ এটো মনত ৰাখিবা এটো কি হ'ব যুক্তৰাষ্ট্ৰ ইয়াৰ আগত যি আছিল এটো কি হ'ব যুক্তৰাষ্ট্ৰ ইয়াৰ আগত আমি লিখি দিছিলো ফেডারেশন বুলি ফেডারেশন মানে যুক্তৰাষ্ট্ৰ প্ৰথমটো কোশ্চেন দেখা
সংঘীয় বা যুক্তরাষ্ট্র লিখিব পারে ইয়াত তার পিছৰ কোশ্চেন বিলাক দেখা সো আমি যিমান পাইছো তোমালোকক সহজকে এনসার দিয়াৰ চেষ্টা কৰিছো সো কোশ্চেন নাম্বার 6 সো ভাৰতৰ সংবিধান তৈয়াৰ কৰোতে আমাৰ জেনেৰেলি কি আছিল কানাডা আমেৰিকা নহয় কিন্তু মন ৰাখিবা আমাৰ যেটো ভাৰতত যেটো আমাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা এটো জেনেৰেলি কানাডাৰ পৰা আহে কিন্তু যুক্তৰাষ্ট্ৰৰ ভূমি বুলি কাক কোৱা হয় এটো সো ভাৰতৰ সংবিধানত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কাৰ পৰা লৈছিল কানাডা তে যুক্তৰাষ্ট্ৰৰ গৃহভূমি যদি কয় গৃহভূমি এটো জানা এটো কি হ'ব আমেৰিকা তাৰমানে আমেৰিকাত যদিও প্ৰথমে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো আহিছিল কিন্তু ভাৰতে কানাডাৰ পৰাহে লৈছে এইখিনি কথা মনত ৰাখিবা তাৰ পিছৰ কোশ্চেন দেখা এইটো আমি কৈছো নাছিল আয়েঙ্গাৰ আছিল মুন্সি আছিল ডিপি খেতান আছিল জৱাহৰলাল নেহেৰু ইন আছিল সো আমি প্ৰথম কোশ্চেনটোত আমি কৈ দিছিলো কি কোন কোন মানুহৰ নাম আছিল তাৰ পিছত দেখা 9 ডিসেম্বৰ 1946 এই তাৰিখতে প্ৰথমবাৰৰ বাবে কি হয় সংবিধান সভা বহে সো মনত ৰাখিবা সংবিধান সভা বহে ইয়াৰ সভাপতিত্ব কোনে কৰিছিল এতিয়া মনত ৰাখা approximately 296 মেম্বাৰ বহিছিল তো 296 মেম্বাৰ বহিছিল ইয়াতো তেতে ইয়াত পৰা যিজন প্ৰেসিডেন্ট হ'ব কোন হ'ব এতিয়া ইহঁতৰ মাজৰ পৰা কোনোবাই নহয় কোনোবা বনাই ল'ব লাগিব এতিয়া ফাৰ্স্ট এই মিটিংত প্ৰেসিডেন্ট বনাব কাৰণে এজন মানুহ লাগিব যে প্ৰেসিডেন্টখন বনাই দিব বা কমিটিখন চলাই লৈ যাব সো ইয়াত যিজন ওল্ডেষ্ট মানুহ আছিল এই মিটিংখনত কি ওল্ডেষ্ট জেনেৰেলি আমাৰ গাঁৱত এটা পৰম্পৰা থাকে কি হয় যি জেনেৰেলি বয়স্ক মানুহ ওল্ড তেওঁলোককে দিয়া হয় আৰু এই মিটিংখনত সবতকে ওল্ড আছিল আমাৰ ডক্টৰ সচিবানন্দ সিনহা এই কাৰণে ইয়াকেই দিছিল প্ৰথম অস্থায়ী সভাপতি এই মিটিংখনতে স্থায়ী সভাপতি পালো আমি এই ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সো তোমালোক যদি এমসিকিউ খিনি কৰি যোৱা তোমালোকৰ যিকোনো কোশ্চেন আহিলে পাৰিবা তাৰ পিছত এটোতো কবই নালাগে সংবিধানৰ প্ৰস্তাৱ সমিতিৰ সদস্য সভাপতি কোন আছিল এটো কি হ'ব শ্ৰী আম্বেদকাৰ তাৰ পিছত সাৰ্বভৌম শব্দৰ অৰ্থ কি দেশৰ সৰ্বোচ্চ ক্ষমতা তাৰমানে দেশখন কাৰো তলতীয়া নহয় আৰু হি নিজৰ আভ্যন্তৰীণ বিষয়ত সিদ্ধান্ত লোৱাত স্বয়ংসম্পূৰ্ণ ই কোনো বৈদেশিক প্ৰভাৱৰ দ্বাৰা পৰিচালিত নহয় এইটোকে কি কয় সাৰ্বভৌমত্ব সো ইয়াৰ লগত এইখিনি কথাও এড লিখি দিবা সো কি দেশৰ সৰ্বোচ্চ ক্ষমতা হৈছে সাৰ্বভৌমত্ব অৰ্থাৎ দেশখনে কাৰো তলতীয়া নহয় মনত ৰাখিবা তাৰ পিছত দেশখনে নিজৰ আভ্যন্তৰীণ বিষয়ত সিদ্ধান্ত লোৱাৰ সম্পূৰ্ণ অধিকাৰ থাকে এইখিনি কথা লিখিলে হৈ যাব তো আমি বাকি কেইটা অপশন এনসার নকৰিলো নে দেখিলো সো তাৰ পিছত কোশ্চেন নম্বৰ 11 দেখা কোশ্চেন নম্বৰ 11 ভাৰত আৰু ইংলেণ্ডৰ মাজত সংসদীয় ব্যৱস্থাৰ প্ৰধান পাৰ্থক্য হ'ল ভাৰত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ নহয় ভাৰতৰ সংসদ তেমন মানে তেনেকুৱা তাৰ পিছত ভাৰতত কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী তাৰ পিছত আছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতা আবণ্টন এটো কোনটো হ'ব পাৰে অলপ ভাবাচোন আমি অপশন কিটা পিছত টিক কৰিম কোন দুটা হ'ব পাৰে যে আমাৰ কি মিল থাকা সো এইটো দেখা এইটো কি হ'ব ভাৰতৰ সংবিধান কি সংসদ তেনেকুৱা শক্তিশালী নহয় সো আমাৰ প্ৰথমটো হ'ব ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী
তাত ইউকৰ চক্ৰখনো অধিক শক্তিশালী সো এইটো প্ৰধান পাৰ্থক্য নহয় এইটো টোটালি কেনসেল হৈ যাব সো বাকি থাকিল আমাৰ কেন্দ্ৰীয় আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ আবণ্টন সো আমাৰ এইটো যদি চোৱা ইংলেণ্ডৰ মাজত ইংলেণ্ডত কি হয় এইটো কাম ফেডাৰেল গভৰ্নমেন্ট কব ফেডারেল সো এই ক্ষেত্ৰত আমাৰ एक्चुअली आंसर হ'ব কেৱল 2 কারেক্ট হয় বাকি 1 2 আমি অপশন থাকলে দিব পাৰো 1 2 অপশন হিসাবত থাকলে দিব পাৰো নহলে নাই एक्चुअली আমি 2 দেখিম জানিলে তো তোৰ লগত কি আছে 4 আছে 4 নহয় আমি কৈছো 4 নহয় তো 2 a 2 আৰু 2 আৰু 4 এইটো নহয় 1 আৰু 3 এইটো নহয় 1 আৰু 2 2 আৰু 2 তো নহয় হ'ব নালাগিছিল এইটো 2 আৰু 3 আছে এইটো 2 আৰু 3 2 আৰু 3 তো আমাৰ आंसर হ'ব ডি তো চাবা এইটো 3 নহয় 4 নহয় সো নেক্সট তো দেখা ফেডারেশন মানে যুক্তরাষ্ট্রের জন্মস্থান ফেডারেশন মানে মই কৈছিল যুক্তরাষ্ট্রের জন্মস্থান বুলি কাক কোৱা হয় आंसर হ'ব আমেৰিকা ইয়াত অপশন বা কি দি আছে অপশনত চাব নালাগে आंसर ডাইৰেক্ট লিখি ৰাখিবা আমেৰিকা আৰু এটো एक्चुअली হ'ব লাগিছিল কোন দেশ নহয় আমেৰিকাক যুক্তৰাষ্ট্ৰৰ জন্মস্থান বুলি কোৱা হয় কিয় ইয়াত লগত দিব লাগিছিল কিয় সো আমি কোশ্চেনটো বুজি ৰাখা এটো কোশ্চেন আমেৰিকাক কিয় যুক্তৰাষ্ট্ৰৰ জন্মস্থান বুলি কোৱা হয় অপশন দিছে আমেৰিকা এটা শক্তিশালী দেশ এটো হয় নেকি তোমালোকে কি কোৱা আমেৰিকা শক্তিশালী হোৱাৰ কাৰণে যুক্তৰাষ্ট্ৰৰ জন্মস্থান মিছা কথা ভুল প্ৰথমবাৰ হয় এইটো মন ৰাখিবা ফার্স্ট টাইম যুক্তরাষ্ট্রীয় ব্যবস্থাটো প্রতিষ্ঠা হৈছিল এটো নহয় ৰাষ্ট্ৰসংঘৰ লীগ অফ নেশনৰ বিফলতা এইবিলাক নহয় এইবিলাক আমি যদি প্ৰয়োজন বোধ কৰা মই কৈ দিব পাৰো ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় কত আছে নিউয়ৰ্ক চহৰত সো নিউয়ৰ্ক চহৰত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় থাকা কাৰণে যে ফেডাৰেল কি যুক্তৰাষ্ট্ৰৰ জন্মস্থান হ'ব ইয়াৰ লগত কোনো লিংক নাই লীগ অফ নেশনৰ বিফলতা লীগ অফ নেশন জন্ম হৈছিল আমাৰ জাস্ট 9 কি আমাৰ ওয়ার্ল্ড ওয়ার ফার্স্ট যেতিয়া খতম কি শেষ হল 1920 সনত জন্ম কি গঠন হৈছিল প্ৰথম ওয়ার্ল্ড ওয়ার 1914 ৰ পৰা 1918 লৈকে চলিছিল সো এইবিলাক আমি পিছত ভালকে পঢ়িম তলৰ কোনজন ব্যক্তি সংবিধানৰ খসড়া সমিতিৰ সৈতে জড়িত আছিল আম্বেদকাৰ প্ৰেসিডেন্ট আছিল মুন্সি আছিল মাধৱ ৰাও কৈছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কি আছিল প্ৰেসিডেন্ট আৰু সংবিধান সভাৰ সভাপতি খসড়া সমিতি নহয় आंसर হ'ব আমাৰ ডি এতিয়া কোশ্চেন নাম্বার নেক্সট ভাৰতে তলে কোন সরকার ব্যবস্থা গ্রহণ করেছে ইয়াত সাংগঠনিক নহয় এটো অলওয়েজ মন ৰাখিব কি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা হ'ব ৰাষ্ট্ৰপতি আৰু একক নহয় ৰাষ্ট্ৰপতি আৰু যুক্তৰাষ্ট্ৰীয় এটো নহয় সংসদীয় আৰু যুক্তৰাষ্ট্ৰীয় এইটো হয় আমাৰ ইয়াত সংসদীয় দেখা পাবা অলপ যুক্তৰাষ্ট্ৰীয় অলপ দেখা পাবা আমাৰ आंसर হ'ব একক মানে এটো কয় ইউনিটাৰী সৰু ৰাজ্যবিলাকৰ ক্ষেত্ৰত প্ৰযোজ্য হয় সো আমাৰ ফেডারেশন শব্দটো কোন শব্দৰ পৰা আহিছে সো এনেকুৱা অপশন থাকিলে বহুতে ভাবে যে যেহেতু গ্ৰীক দুটা দি আছে সো ইয়াৰে এটা आंसर হ'ব নহয় आंसर হ'ব আমাৰ লেটিন শব্দ ফিউডাছৰ পৰা আহিছে এটো তোমালোকে পাইছা ক্লাছত বহুবাৰ তাৰ পিছত নেক্সট দেখা এইবিলাক কোশ্চেন অলপ ভালকে মনোযোগ দিবা এইবিলাক কোশ্চেন ভাৰত এখন সাংগঠনিক দেশ মানে যুক্তৰাষ্ট্ৰীয় দেশ এইটো যত আছে তাত তোমালোকে বুজি লবা যুক্তৰাষ্ট্ৰীয় ভাৰতত দুয়োবিধ সরকারি আছে ইয়ে হয় আরো হয় কিন্তু ব্যাখ্যা নহয় মানে आंसर হ'ব আমাৰ आंसर হ'ব
15 আগস্ট 1947 পৰা 26 জানুৱাৰী 50 লৈকে ভাৰত কোন আইনৰ অধীনত আছে আমি জানো ভাৰত চৰকাৰ আইন 1930 সো এইটো আমি আগতে কৈছিলো কি যে ভাৰত স্বাধীন হোৱাৰ পিছত আমাৰ এইটো আইনে চলি আছিল যেতিয়ালৈকে সংবিধানখন কি আমাৰ কাৰ্যকৰী কৰা নহয় কাৰ্যকৰী কৰাৰ আগত আমাৰ এইটো আইনৰ দ্বাৰা দেশখন চলি আছে এইটো কোশ্চেন অলপ মনোযোগ দিবা ভাৰত এখন যুক্তৰাষ্ট্ৰীয় দেশ হয় যুক্তৰাষ্ট্ৰ কেতিয়া হয় যত দুই প্ৰকাৰৰ চৰকাৰ থাকে এটা ৰাজ্যৰ এটা কেন্দ্ৰ ইয়াত দুবিধ নহয় দুয়োবিধ যদি হয় তেতিয়াহলে শুদ্ধ দুয়োবিধ ইয়াত দুয়োবিধ লেখা থাকিলে আমি কিন্তু এনসার দিম এ আর এটো জেনারেলি এনসার এ হ'ব লাগে কারণ দুবিধ আছে দুবিধ মানে আমার কি সেন্ট্রাল গভর্নমেন্ট এন্ড স্টেট গভর্নমেন্টৰ কথাই কৈছে তোমালোকে এটো বি নহয় এতেই মার্ক কৰিবা কোশ্চেন নাম্বার নেক্সট দেখা এটা মিলা মিলি দিছে গণ পরিষদৰ মানে সংবিধান সভাৰ প্ৰথম বৈঠক কিমান চনত হৈছিল 9 ডিসেম্বৰ 1947 তাৰ মানে A2 আৰু তাৰ পিছত ক্যাবিনেট মিশন আহিছিল মাৰ্চ 1946 তাৰ পিছত সংবিধান প্ৰযোজ্য হয় এইটো খসড়া সমিতিৰ গঠন এইটো সো আমাৰ A2 B1 A2 হয় দুটা আছে আমাৰ C দেখাচোন C2 C কি হ'ব 4 A2 B1 C4 দিছে আমাৰ आंसर হ'ব তাৰপিছত নেক্সট কোশ্চেন দেখা ইয়াত দি আছে দুটা লাইন দি আছে এই দুটা লাইন পঢ়ি তুমি কি বুজিলা ক'ব লাগে ভাৰত চৰকাৰ আইন 1935 ঔপনিবেশিক ভাৰতত সীমিত সংসদীয় সরকার প্রবর্তন করেছিল কেবল লোকসভা রাজ্যসভায় ভারতের সংসদের অঙ্গ কি জানা এটু কোৱাচোন প্রথমটো যদি উক্তি ধরা ঔপনিবেশিক মানে তেতিয়া ব্রিটিশ আসিলেই সীমিত সংসদীয় সরকার প্রবর্তন করেছে হয় কেবল লোকসভা আর রাজ্যসভায় সংসদের অঙ্গ সংসদৰ তিনটা অঙ্গ থাকে মনত প্রথমটো হয় লোকসভা দ্বিতীয়টো হয় রাজ্যসভা তৃতীয়টো হয় রাষ্ট্রপতি এই তিনিটা নোহোৱাকে আমাৰ সংসদ হ'ব নোৱাৰে কাৰণ ৰাষ্ট্ৰপতিৰ তেনেকুৱা একো কাম নাই কিন্তু এই লোকসভা আৰু ৰাজ্যসভাৰ পৰা যিখিনি বিল পাছ হয় এইখিনি পাছত যায় ৰাষ্ট্ৰপতিৰ ওচৰত যায় এই ৰাষ্ট্ৰপতিৰ সিগনেচাৰ কৰাৰ পিছতে এখন আইন হিচাপে কাৰ্যকৰী আৰু ৰাষ্ট্ৰপতিৰ সিগনেচাৰ যদি নকৰে এটো আইন হৈ নাথাকে সো আমাৰ आंसर কি হ'ব কেৱল এক ए होटिक B4 नेक्स्ट क्वेश्चन देखा भारत স্বাধীনতাৰ আগতে সংবিধান তৈয়াৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল হয় ব্ৰিটিছ চৰকাৰৰ সংবিধান তৈয়াৰ কৰিবলৈ প্ৰথম ৰাউণ্ড টেবল বৈঠক পাতিছিল কেতিয়াবা মই তোমালোকক কৈছিল নেকি ৰাউণ্ড টেবল সংবিধানৰ কাৰণে তোমালোকক যদি মনত আছে এই রাউন্ড টেবল কনফারেন্স বিলাক কেতিয়া হৈছিল 1932 আমাৰ গান্ধী আৰউইন চুক্তি যে আছিল গান্ধী আৰউইন চুক্তিৰ পৰিপ্ৰেক্ষিতত ভৱিষ্যতত আমাৰ কি হয় ঘূৰণীয়া মেজমেন্ট দুই তিনিটা হৈছিল তো এটোৰ লগত সংবিধান তৈয়াৰ কৰাৰ একো কানেকশনে নাই সো তাৰ মানে এটো এনেই ভুল হৈ গ'ল এটো লিংক আছিল আমাৰ আইন অমান্য আন্দোলনৰ লগত তো আমাৰ প্ৰথমটো आंसर অনলি এ সঠিক আর ভুল आंसर হ'ব আমাৰ তাৰপিছত নেক্সট কোশ্চেন দেখা এতে মিল কৰক ব্যক্তি আৰু ভূমিকা বি আর আম্বেদকাৰে ৰাজেন্দ্ৰ প্ৰসাদে কি কৰিছিল গণসভাৰ স্থায়ী সভাপতি বি আর আম্বেদকাৰ খসড়া সমিতিৰ সভাপতি সচিদানন্দ সিনহা এটু জৱাহৰলাল নেহৰু এটু তাৰ মানে ইয়াত মিল দিয়ে আছে সো আমাৰ কি হ'ব 1 और 2 2 1 3 4 তাৰ মানে আমাৰ आंसर 4 এনেকুৱা आंसर দিব লাগে সব মিলাই দিয়েই থাকে খালি অপশন মাৰিলেই হৈ গ'ল
কোশ্চেন নাম্বার নেক্সট দেখা তলৰ কোনটো ভাৰতৰ বিষয়ে সঠিক ভাৰত সাৰ্বভৌম হয় ধৰ্মনিৰপেক্ষ হয় ভাৰতৰ ৰাষ্ট্ৰপতি উত্তৰাধিকাৰীভাৱে নিৰ্বাচিত হয় এটো হয় নেকি মানে ৰাষ্ট্ৰপতিৰ ল'ৰা ছোৱালী ৰাষ্ট্ৰপতি হয় নেকি ৰাষ্ট্ৰৰ শাসন ব্যৱস্থা জনপ্ৰতিনিধিৰ দ্বাৰা নিৰ্বাচিত হয় এটো হয় তোমাৰ আনসাৰ কি হ'ব কৈ দিয়াচোন তোমালোকে আনসাৰ হ'ব আমাৰ কি 1 2 আৰু 4 1 2 4 কত আছে আমাৰ অপচন আছে এটো আনসাৰ হ'ব ডি তাৰপিছত নেক্সট দেখা ইয়াত আমাৰ সাংগঠনিক মানে যুক্তৰাষ্ট্ৰ ভাৰত এখন সম্পূৰ্ণৰূপে যুক্তৰাষ্ট্ৰ ভাৰতত দুবাৰ মানে ডুৱেল দুবাৰ নহয় এইটো একচুয়ালি কি হ'ব দ্বৈত নাগৰিক প্ৰদান কৰা হয় কোনটো আমাৰ এইটো হয় এইটো নহয় সো আমাৰ আনসার কি হ'ব সো এই অলপ মনত ৰাখিবা সরি ভুল গৈছে সম্পূৰ্ণ নহয় আমাৰটো কি কয় কোয়াসি ফেডারেল ভটকন কি কোয়াসি ফেডারেল বা কোঅপারেটিভ ফেডারেলিজম সহযোগিতামূলক যুক্তৰাষ্ট্ৰ সহযোগিতা সম্পূৰ্ণ নহয় মনত ৰাখিবা তাৰমানে এইটো কেনসেল এনসার হ'ব ডি এইবিলাক অলপ ভালকে চাব লাগে সো তোমালোকে অলপ চাই লবা ভালকে যে কোশ্চেনটো কি কৈছে আৰু অপশন বিলাক কি দি আছে সহযোগিতামূলক লিখি দিছো সহযোগিতামূলক যুক্তৰাষ্ট্ৰ তাৰপিছত নেক্সট কোশ্চেন দেখা ফেডারেশন শব্দটো তলৰ কোনখন সংবিধানত লিখা নাই সো বাকি বিলাক বাদ দিয়া সো আমি ইয়াত একদম ভালকে পঢ়িম আর্টিকেল যে আমার 1 আছে আর্টিকেল 1 মানে আর্টিকেল 1 অনুচ্ছেদ অলপ ভালকে মনোযোগ দিবা অনুচ্ছেদ 1 ত কি দি আছে ইন্ডিয়া ইজ ইউনিয়ন অফ স্টেটস ইয়াত ফেডারেশন শব্দটো ইউজ কৰা নাই ইউজ কৰিছে ইউনিয়ন অফ স্টেট ইউনিয়ন অফ স্টেট তাৰমানে ইয়াত ফেডারেশন শব্দটো ডাইৰেক্ট উল্লেখ কৰা নাই কত ভাৰতীয় সংবিধান তাৰ হলনি কি ইউজ কৰিছে ইউনিয়ন অফ স্টেট মনত ৰাখিবা এইটো নেক্সট দেখা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় এইটো ব্যৱস্থা এইটো কি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা সহযোগী ফেডারেলিজম বুলি কোৱা হয় কাৰণ এই ব্যৱস্থা কেন্দ্ৰ আৰু ৰাজ্য সম্পৰ্কৰ মাজত নিৰ্ভৰ কৰে এইটো সঁচা কথা তাৰমানে আমি কি আমাৰ সহযোগিতামূলক যুক্তৰাষ্ট্ৰ লোৱাৰ কাৰণটো জানা না তোমালোকে কিয় লৈছে আমাৰ সহযোগিতামূলক যুক্তৰাষ্ট্ৰ মানে যেতিয়া আমাৰ প্ৰয়োজন বোধ হয় মানে যেতিয়া প্ৰয়োজন ই ইউনিটাৰী গভৰ্নমেন্টৰ নিচিনা কাম কৰিব পাৰে ইউনিটাৰী মানে একক চৰকাৰ যেতিয়া বিপদ আহে তেতিয়া আমাৰ স্টেট গভৰ্নমেন্টক বাদ দিও কেন্দ্ৰীয় চৰকাৰে নিজৰ ইচ্ছা মতে আইন প্ৰণয়ন কৰিব পাৰে এইটো কেৱল বিপদৰ সময়তে কৰিব পাৰে সকলো সময়ত নহয় কিন্তু এই কাৰণে আমাৰ এইটো কি কয় সহযোগিতামূলক যুক্তৰাষ্ট্ৰ মানে প্ৰথমটো কাৰেক্ট দ্বিতীয়টো কাৰেক্ট আৰু ৰিজনো হয় তো আমি আনসার দিম এই আৰু উভয় সঠিক ব্যাখ্যা হয় সঠিক ব্যাখ্যা চাইছা এইটো কিন্তু সঠিক ব্যাখ্যা নহয় বুলি নহয় এইটো অপশন ঠিক নহয় এইটো দিয়াটো ঠিক নহয় এইটো নহয় তো আনসার হ'ব আমাৰ ডি সরি আমি ইয়াত বিল লিখি থৈ দিছো সাংগঠনিক মানে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কত হৈছিল আমেৰিকা ভাৰতীয় সংসদীয় গণতন্ত্ৰ ধাৰণাটো কোন দেশৰ পৰা ইংলেণ্ড এইটো জানাই এইবিলাক চাব নালাগে আৰু ভাৰতীয় সংবিধান গ্ৰহণ কৰা হয় প্ৰযোজ্য কৰা হয় দুয়োটাই সঠিক সরি 26 জানুৱাৰী দিছে এইটো মই চোৱাই নাই এইটো 26 কি নৱেম্বৰ
নৱেম্বৰ হয় 26 যেহেতু জানুৱাৰী দিছে এইটো আমাৰ ভুল তাৰমানে একটো ভুল দ্বিতীয়টো শুদ্ধ প্ৰথমটো ভুল ইয়াত দিছে প্ৰথমটো ভুল দ্বিতীয় সঠিক এইবিলাক কোশ্চেন কি হয় যেতিয়া তোমালোকে পটাপট কৰিব চেষ্টা কৰা তেতিয়া ভুল হৈ যায় সো মই সময় অপচয় কমাবৰ কাৰণে পটাপট কৰি আছিলো কাৰণে ভুল হৈ গল তোমালোকে পৰীক্ষাতে এইবিলাক নকৰিবা এতিয়া কোশ্চেন নম্বৰ 29 টো দেখা ভাৰতক অৰ্ধ সাংগঠনিক মানে কোৱাসি ফেডাৰেল মানে অৰ্ধ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কিয় কয় অৰ্ধ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কিয় কয় ফেডাৰেলৰ বৈশিষ্ট্যবিলাক মনত ৰাখিবা লিখিত সংবিধান মানে যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্যবিলাক কি হ'ব লিখিত সংবিধান এটা হ'ব দ্বি নাগৰিকত্ব তাৰমানে ইয়াত একক নাগৰিকত্বৰ কথাই নাহে তাৰপিছত নেক্সটটো দেখা কি থাকিব স্বাধীন ন্যায়পালিকা ন্যায় ব্যৱস্থা কি কথা তাৰমানে 1 2 হৈ গল 3 টো হ'ব আৰু চতুৰ্থটো চাও কি দি আছে চতুৰ্থটো দি আছে ৰাজ্যপালৰ নিয়োগ তো ৰাজ্যপালৰ নিয়োগটো মনত ৰাখিবা ৰাজ্যপালটো কোনে কৰে সেন্ট্ৰেল গভৰ্নমেন্টে কৰে সেন্ট্ৰেল গভৰ্নমেন্টে নিয়োগ কৰে আৰু যেতিয়া স্টেট লেজিসলেটিভ এসেম্বলিয়ে কোনো আইন পাস কৰে তেতিয়া ৰাজ্যপালে এই আইনখন ৰাষ্ট্ৰপতিৰ কাৰণেও অনুমোদনৰ কাৰণেও ৰখি দিয়ে তাৰমানে আমাৰ 1 3 আৰু 4 এতিয়া অপচন দেখা কি আছে অপচন 1 3 4 তো আমাৰ ইয়াত এপ্ৰোপ্ৰিয়েট অপচন হ'ব যেহেতু 3 দিয়া নাই 1 আৰু 4 সো এনেকে কিছু কোশ্চেন এনেকেও আনসার কৰিব লাগিব তোমাক এপ্ৰোপ্ৰিয়েট অপচন হতাই দিয়া নাথাকে নেক্সট কোশ্চেন দেখা সমাজবাদী ধৰ্মনিৰপেক্ষ ঐক্য কৈছিল কিমান 42 40তম এমেন্ডমেন্ট কিমান চনত 1976 তাৰপিছত দেখা তলৰ কোনটো ৰাজনৈতিক ফেডাৰেল মানে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ইয়াত কি আছে যুক্তৰাষ্ট্ৰীয় কোশ্চেনটো ভালকে পঢ়ো ভাৰতৰ ৰাজনৈতিক ব্যৱস্থা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ঠিক আছে এইটো দেখা কি হ'ব পাৰে ইয়াত দেখিবা ভাৰতৰ ক্ষেত্ৰত কৈছে কেৱল ভাৰতৰ কথাটোই গুৰুত্ব দিম বাকি গুৰুত্ব নিদিম সো আমেৰিকা চৰকাৰ পৰা অনুপ্ৰাণিত এটো হয় নেকি আমাৰ কৰ্পৰা লৈছিলো কানাডাৰ পৰা তাৰপিছত ভাৰতৰ কেন্দ্ৰীয় চৰকাৰখন অধিক শক্তিশালী এইটো আমাৰ বলুৱে যে আমাৰ কেন্দ্ৰীয় প্ৰৱণতা বেছি আছে এই কাৰণে ইয়াক কি কয় সহযোগিতামূলক যুক্তৰাষ্ট্ৰ তাৰপিছত দ্বৈত নাগৰিকত্ব আছে এইটো নাই প্ৰতিটো ৰাজ্যৰ বাবে পৃথক সংবিধানৰ ব্যৱস্থা আছে এইটো নাই সো আমাৰ এনসার হ'ব only 2 তাৰপিছত এ আৰু আৰ দি আছে এইটো আমি কৈছিলো ইয়াৰ আগত ভাৰত এখন সাৰ্বভৌম ৰাষ্ট্ৰ হয় ভাৰতৰ কোনো বৈদেশিক শক্তিৰ অধীনস্থ নহয় তাৰমানে এ আৰু আৰ দুয়োটাই শুদ্ধ ধৰক আমাৰ ক দি আছে গ বা সি এইটো থাকে অপচনত এইটো মনত ৰাখিবা এইটো কোশ্চেন অলপ ক্লাছত আমি কৈছিলো এইটো কি হ'ব দেখা সঠিক ক্ৰম কি এস ডি sovereign socialist secular democratic republic sovereign মানে সাৰ্বভৌম দেখাচোন সাৰ্বভৌম কত আছে সাৰ্বভৌম বানামটো ঠিক হোৱা নাই social মানে সমাজবাদী জন নহয় তাৰপিছত সেকুলাৰ ধৰ্মনিৰপেক্ষ তাৰপিছত আছে গণতন্ত্ৰ ডেমক্ৰেসি মানে গণতন্ত্ৰ থাকিব লাগিছিল ইয়াত গণৰাজ্য আছে নহয় তাৰমানে বি নহয় সাৰ্বভৌম সমাজবাদী গণতন্ত্ৰ ধৰ্মনিৰপেক্ষ এটো নহয় সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতন্ত্ৰ আগত নহয় তাৰ মানে আমাৰ কি হ'ব সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ আমাৰ এই তিনটে মিলিছে তাৰ পিছত গণতন্ত্ৰ গণৰাজ্য এনসার হ'ব আমাৰ ডি সংবিধানৰ অংশত প্ৰাণ বুলি কোৱা হৈছে কোনবিলাকক
মৌলিক অধিকার মনে রাখিবা আমি সংবিধানখন যে মানো আমার যদি অধিকারই না থাকে বাঁচি থাকার তো এই সংবিধান দিয়ে আমার একো লাভ নাই সো এই কারণে আমার সংবিধানৰ প্ৰাণ বুলি মৌলিক অধিকাৰক কৈছে স্পেশালি যদি কোৱা হয় এটো মনে ৰাখিবা আৰ্টিকেল 32 অনুচ্ছেদ 32 হ'ব তাৰপিছত সংবিধানৰ আদৰ্শ আৰু উদ্দেশ্যসমূহ কোন অংশত প্ৰতিফলিত হৈছে এটো মনে ৰাখিবা একদম very very important question এখানে টিপুল স্টার দি দিলো এটা কি হবে সংবিধানের প্রস্তাবনাত তাৰপিছত নেক্সট কোশ্চেন দেখা 42তম সংশোধনীৰ মাধ্যমেৰে প্ৰস্তাৱিত কি কি আছিল সমাজবাদী ধৰ্মনিৰপেক্ষ অখণ্ডতা বা ঐক্য একই কথা তো কি হ'ব 134 অপশন ডি The next question দেখা আমি ভাৰতৰ জনতা এইটো মনত ৰাখি আমাৰ যেটো প্ৰস্তাৱনা আছে প্ৰস্তাৱনাৰ তাৰ প্ৰথম লাইনটো হৈছে এইটো we the people of India মানে আমি ভাৰতৰ জনতা কত পাম আমি প্ৰস্তাৱনা তাৰপিছত নেক্সট দেখা প্ৰস্তাৱনা কোনে পেশ কৰিছিল মানে প্ৰস্তাৱনাটো কোনে আনিছিল পোনপ্ৰথমে পণ্ডিত জৱাহৰলাল নেহৰু তাৰপিছত দেখা পণ্ডিত নেহৰুৱে প্ৰস্তাৱনাটি কেতিয়া উপস্থাপন কৰিছিল মনত ৰাখিবা আমাৰ প্ৰথমটো মিটিংৰ পিছে উপস্থাপন কৰিছিল তো মানে প্ৰথমটো মিটিং হৈছিল 9 ডিসেম্বৰ তাৰ পিছে হয় 13 ডিসেম্বৰ তো এনসার হ'ব আমাৰ 13 ডিসেম্বৰ 1946 তাৰপিছত দেখা কেতিয়া গৃহীত কৰিছিল গণ পৰিষদ মানে ইয়াত সংবিধান সভাই মনত ৰাখিবা অলপ টাইমবিলাক কিয় এনেকুৱা হৈছে সংবিধান সভাই প্ৰস্তাৱনাটি কেতিয়া গৃহীত কৰিছিল এটা হ'ব আমাৰ 22 জানুৱাৰী 1947 এনসার কি হ'ব তাৰপিছতো দেখা ভাৰতৰ সংবিধানে কেনে ধৰণৰ শাসন ব্যৱস্থা প্ৰদান কৰে আমাৰ ভাৰতখন কেনেকুৱা গণতান্ত্ৰিক তো হয় কি হ'ব সংসদীয় গণতান্ত্ৰিক তাৰপিছতো দেখা তলৰ কোনটো ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য নহয় ৰাষ্ট্ৰীয় সরকার এটো হয় যুক্তরাষ্ট্রীয় সরকার আমার হয় তো আমার যেটো নহয় রাষ্ট্রপতি আনসার হ'ব বি আনসার হ'ব আমার বি মানে ইয়াত আনসার হ'ব আমার বি এটো নহয় ভাৰতৰ কোনটো কথাই প্ৰতিপন্ন কৰে যে ভাৰতখন এখন যুক্তরাষ্ট্রীয় সংবিধান সাংগঠনিক মানে যুক্তরাষ্ট্রীয় সংবিধান হবৰ কাৰণে কি থাকিব লাগিব কোৱাচোন তোমালোকে লিখিত আৰু কঠোৰ সংবিধান এটোতো থাকিব লাগিবই এটো মানে এটা স্বাধীন ন্যায়পালিকা এটো থাকিব লাগিব অবশিষ্ট শক্তিৰ কেন্দ্ৰৰ ওচৰত থকা এটো নহয় জেনাৰেলি কেন্দ্ৰীয় আৰু ৰাজ্যৰ মাজত শক্তি বা ক্ষমতা আবণ্টন এইটো সো প্ৰথম টিক এইটো কৰিম আমি যদি ইয়াত অপচন থাকিল হয় কোনটো কৰিলা হয় আমি প্ৰথমটো দিলো হয় এইটো ফার্স্ট প্রিফারেন্সত আমাৰ এইটো আহিব এইটো না থাকিলে আমি এই দুটা যিকোনো দিব পাৰো সো আমাৰ ইয়াৰ ক্ষেত্ৰত आंसर হ'ব এইটো বাকি দুটাও হয় কিন্তু নহয় কিন্তু প্রিফারেন্স আমি কোনটোক দিম বেছি ডিটোক দিম তাৰপিছত নেক্সট কোশ্চেন দেখা ভাৰতীয় সংবিধানে যুক্তরাষ্ট্রীয় ব্যবস্থা গ্রহণ করে কিয় যুক্তরাষ্ট্রীয় ব্যবস্থা কারণ ই এটা শক্তিশালী কেন্দ্র গঠন করেছে হয় নাকি ইয়াত দেখা ভারত যুক্তরাষ্ট্রীয় ব্যবস্থা গ্রহণ করেছে ঠিক আছে আমরা দুটা গভর্নমেন্ট পাইছো এটা স্টেট গভর্নমেন্ট এটা সেন্ট্রাল গভর্নমেন্ট ই এটা শক্তিশালী কেন্দ্র ইয়াৰ কাৰণে যে কেন্দ্ৰটো শক্তিশালী হৈছে এটো তো ক'ব নোৱাৰি এটো ৰিজন হ'ব পাৰে নেকি এটো নহয় তাৰমানে দুয়োটা কিন্তু সঁচা কথা দুয়োটাই সঁচা কিন্তু কাৰণ নহয় কিন্তু
কারণ নহলে আমি কি লিখিম এ আৰু আর দুয়োটাই সঠিক কিন্তু ব্যাখ্যা নহয় আমাৰ এনসার হ'ব হৈ গল এটা নেক্সট দেখা ভাৰতত ফেডারেলিজম ব্যৱহাৰৰ যোগ্য নহয় ফেডারেলিজম মানে যুক্তরাষ্ট্র সাংগঠনিক মানেও যুক্তরাষ্ট্র ভাৰতত যুক্তরাষ্ট্র ফেডারেলিজম ব্যৱহাৰ নহয় মানে যুক্তরাষ্ট্ৰীয় ব্যৱস্থা ব্যৱহাৰ নহয় কাৰণ ভাৰত এখন সাংবিধানিক ৰাষ্ট্ৰ নহয় এইটো মিছা কথা আমাৰ সাংগঠনিক মানে যুক্তরাষ্ট্ৰীয় ৰাষ্ট্ৰ হয় কিন্তু কি কোয়াসি ফেডারেল আংশিক কিন্তু ভাৰতত ফেডারেলিজম ব্যৱহাৰযোগ্য নহয় তাৰমানে ব্যৱহাৰ যে ফেডারেলিজম কৰিম ইমান যোগ্যভাৱে কৰিব নোৱাৰি তাৰমানে প্ৰথমটো হয় দ্বিতীয়টো নহয় এ শুদ্ধ আর অশুদ্ধ এ সঠিক আর ভুল নেক্সট দেখা ভাৰতত সংবিধান গঠন কৰে ইয়াত কৈছিলো দেখিবা ইয়াত লোকসভা ৰাজ্যসভা প্ৰধানমন্ত্ৰী হয়তো লোকসভাৰ ভিতৰত পৰিব নহলে ৰাজ্যসভাৰ ভিতৰত পৰিব এইটো অপশন নহয় এইটো নহয় লোকসভা আৰু স্পিকাৰো নহয় ৰাষ্ট্ৰপতি থাকিব লাগিব আৰু দুটা উভয় গৃহ মানে লোকসভা আৰু ৰাজ্যসভা চাইছে অপশন কেনেকৈ দিছে আমাৰ এনসার হ'ব বি তলৰ কোনটো সংসদৰ অংশ নহয় ৰাষ্ট্ৰপতি হয় উপৰাষ্ট্ৰপতি নহয় লোকসভা হয় ৰাজ্যসভা হয় আমাৰ এনসার হ'ব তাৰপিছতটো দেখা দ্বিতীয় মহাযুদ্ধৰ পিছত কোনটো আহিছিল আমাৰ কেবিনেট মিশন কিপস মিশন আহিছিল 1942 এইটো যদি আমাৰ ইয়াত 1942 দিয়ে থাকে তেতিয়াহলে আমাৰ এইটো এনসার হ'ব যেহেতু 46 দি আছে তোমালোকে জানে কি হ'ব কেবিনেট মিশন কেইজন আহিছিল এইটো কৈ দিছো কোনটো উদ্যোগৰ নেতৃত্বত ভাৰতত গণপৰিষদ মানে সংবিধান সভা গঠন কৰা হৈছে কি হ'ব এটাও জানা সো সংবিধান সভা কেতিয়া গঠন কৰা হৈছিল কোনটো এটো জানাই তোমালোকে কেবিনেট মিশনৰ পিছে আমাৰ কি হয় সংবিধান সভা গঠন কৰা হয় এটোই মেইন সো আমি আজি প্ৰায় 49 টা এমসিকিউ লৈ আহিছো গতিকে এটা ইম্পৰ্টেন্ট সো আশা কৰিছো ভিডিওটো তোমালোকে ভালে পাবা ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা আজিৰ কাৰণে ইয়াতে ধন্যবাদ